নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুমুখী প্ৰতিভা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, কাইলৈ হৈছে ৰাখী পূৰ্ণিমা আৰু শাওণ পূৰ্ণিমা। শাওণ পূৰ্ণিমাৰ দিনা আপোনালোকে এই উপায়টো ঘৰত কৰিব। ঘৰৰ পৰা সকলো ৰাহু কেতু যি দুখাদুখ হৈ আছে সকলো দুখ আঁতৰ হৈ পেলাই মা লক্ষ্মী কৃপা পাবলৈ আপোনালোকে সহযোগ কৰিব। আহকচোন উপায়টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, পূৰ্ণিমাৰ দিনা আপোনালোকে ৰাতিপুৱা সোনকালে উঠি স্নান কৰি পেলাই আপোনালোকে এই উপায়টো আৰম্ভ কৰিব। ৰাতিপুৱা টাইমত যদি এই উপায়টো কৰিব পৰা হয় তেতিয়া বেছি ভাল, আৰু যদি আপোনালোকৰ ওচৰত সময় নাই তেতিয়া আপোনালোকে সন্ধিয়া টাইমতো এই উপায়টো কৰিব পাৰিব। কিন্তু ৰাখী পূৰ্ণিমাৰ দিনা এই উপায়টো কৰিলে আপোনালোকে 100% শুভ ফল লাভ কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে কেইটামান 21টা অক্ষত চাউল লৈ ল'ব আৰু তাৰ লগত অলপ হালধি লৈ ল'ব। হালধিৰ লগত আপোনালোকে এখন ৰঙা কাপোৰ লৈ ল'ব। বন্ধু বান্ধৱীসকল, চাউলকেইটা আপোনালোকে হালধিখিনিৰ লগত মিলাই হালধীয়া কৰি ল'ব। তাৰপিছত আপোনালোকে ৰঙা কাপোৰখনেদি এটা টোপোলা বনাই ল'ব সৰু, আৰু টোপোলাটো বনোৱাৰ পিছত আপোনালোকে মা লক্ষ্মীৰ ওম মা লক্ষ্মী বুলি 11 বাৰ জাপ কৰিব। জাপ কৰি পেলাই আধা ঘণ্টা 1 ঘণ্টামান মন্দিৰতে বস্তুখিনি থৈ দিব। তাৰপিছত আপোনালোকে সেই বস্তুখিনি আপোনালোকে বাকচ আলমাৰি য'ত আপোনালোকৰ ধনৰ বস্তু থাকে বা সোণৰ অলংকাৰ থাকে তাত আপোনালোকে ৰাখি দিব। যদি কিবা দুখ দাই আছে আপোনালোকৰ এইবোৰ আঁতৰি পেলাই মাৰ লক্ষ্মীৰ কৃপা দৃষ্টি পাবলৈ আপোনালোকে সক্ষম হ'ব। এই উপায়টো কিন্তু ৰাখী বন্ধনৰ পূৰ্ণিমাৰ দিনাই আপোনালোকে কৰিব লাগিব। ৰাখী পূৰ্ণিমাৰ দিনাই কৰিব লাগিব। বন্ধু বান্ধৱীসকল, তৃতীয়টো উপায় হৈছে এঘটি পানীৰ লগত আপোনালোকে চাউল কেইটামান আৰু হালধি অকণমান মিক্স কৰি পেলাই মা লক্ষ্মীৰ মন্ত্ৰ জাপ কৰি পেলাই সেই পানীখিনি মহাদেৱৰ লিংগত অৰ্পণ কৰিব লাগিব। কিন্তু এই উপায়টো আপোনালোকে ৰাতিপুৱা টাইমত কৰিলে বেছি শুভ ফল দেখা যায়। আপোনালোকে গধূলি টাইমতো কৰিব পাৰে, কিন্তু ৰাতিপুৱা টাইমত কৰিলে বেছি ভাল ফল পায়। ৰাখী পূৰ্ণিমাৰ দিনা মহাদেৱ গোটেই দিনটোৱেই বা ৰাতিলৈকেই প্ৰাৰ্থনা স্বীকাৰ কৰে। আপোনালোকে শুদ্ধ মনেদি তেওঁক উচ্চাৰণ কৰিলেই হ'ব, স্মৰণ কৰিলেই হ'ব। আপোনালোকে সকলো দুখ দুৰ্গতি নাশ হ'ব। আৰু মৃত্যুৰ দুখ, যদি দুৰ্ঘটনাৰ দুখ, কিবা দুখ দাই যদি আপোনালোকৰ মাজত বা শনি দুখ কিবাকিনি দুখ দাই যদি লাগি আছে, আপোনালোকে ৰাখী পূৰ্ণিমাৰ দিনা আৰু শাওণ পূৰ্ণিমা অৰ্থাৎ শাওণ পূৰ্ণিমাৰ দিনা এই নিয়মকেইটা কৰিলে শুভ ফল পাব। আজিলৈ ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।